নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে খবৰ ভাল চাগে। আজি এটা নতুন খবৰ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু দিব ওলাইছোঁ আপোনালোকক চাৰিটাকৈ বৃহৎ ঘোষণা, যিহেতু চাৰিটা মুখ্যমন্ত্ৰীয়ে যিহেতু আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট আপডেট দিছে। তো কি নতুন আপডেট আহিছে আপোনালোকক আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুটলাগাছম। তো প্ৰথমতে আপোনালোক জনাব বিচাৰিছোঁ, আপোনাৰ আয়ুষ্মান কাৰ্ড আছে নেকি? যদি আপোনাৰ আয়ুষ্মান কাৰ্ড আছে তেনেহ'লে আপুনি জানিব লাগিব যে আয়ুষ্মান কাৰ্ডত কি সুবিধা দিয়া হৈছে। তো আয়ুষ্মান কাৰ্ডৰ আগতে আপুনি যি সুবিধা লাভ কৰিছিলে এতিয়াৰে পৰা যিহেতু আপুনি সেই সুবিধা লাভ নকৰে। আগতে যিহেতু আপোনালোকক ব্যক্তিগত যিবিলাক প্ৰতিষ্ঠান আছে, যিবিলাক আপোনাৰ প্ৰাইভেট মেডিকেল আছে, সেই মেডিকেলত যিহেতু আপুনি চিকিৎসা কৰাৰ নামত যিহেতু 5 লাখ টকা আপোনালোকক দিয়া হৈছিলে। কিন্তু এতিয়াৰ পৰা যিহেতু চৰকাৰ, যিহেতু মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে এতিয়াৰ পৰা আৰু আপুনি কোনো প্ৰাইভেট মেডিকেলত আপুনি আয়ুষ্মান কাৰ্ডৰ সুবিধা নাপাব। তো তাৰ কাৰণে যিহেতু আপোনালোকক কৈছে যে আপুনি চৰকাৰী যিহেতু হস্পিটেলতহে এই সুবিধা লাভ কৰিব। আপোনাৰ যিবিলাক আপোনাৰ ধৰক যেনেকুৱা আপোনাৰ সমস্যা নহওক, যি বেমাৰে নহওক, আপুনি চৰকাৰী মেডিকেলত চৰকাৰী হস্পিটেলতহে আপুনি আয়ুষ্মান কাৰ্ডৰ সুবিধা পাব। আৰু আয়ুষ্মান কাৰ্ডৰ যিহেতু এতিয়াৰে পৰা আপুনি চৰকাৰৰ বাহিৰে আপুনি ব্যক্তিগত প্ৰতিষ্ঠান, যিবিলাক প্ৰাইভেট মেডিকেল আছে, যিবিলাক প্ৰাইভেট হস্পিটেল আছে, সেই হস্পিটেলত আপুনি আয়ুষ্মান কাৰ্ডৰ এতিয়াৰ পৰা সুবিধাটো লাভ নকৰে, কিয়নো সেই সুবিধাটো এতিয়া উঠাই দিয়া হৈছে। তো নতুনকৈ যিহেতু এইটো আপডেট আহিছে আপোনালোকক জনাব বিচাৰিছোঁ। আয়ুষ্মান কাৰ্ড থকাসকলে এই কথাটো জানি লওক, আপোনালোকে আৰু এতিয়াৰ পৰা প্ৰাইভেট মেডিকেলত আপুনি চিকিৎসা কৰিব নোৱাৰিব। আপুনি চৰকাৰী মেডিকেলত, চৰকাৰী হস্পিটেলবিলাক যিটো ডেভেলপ কৰা যিহেতু এই সুবিধা লোৱা হৈছে। তো আপোনালোকৰ বাবে এইটো এটা বিগ ব্ৰেকিং নিউজ, যিটো আপোনালোকক খবৰ দিলোঁ মই আয়ুষ্মান কাৰ্ডৰ। তো নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনাৰ বাবে আহিছে ভাল খবৰ। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই এই সুবিধা লাভ কৰিব। তো কি সুবিধা আপোনাক জনাব বিচাৰিছোঁ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। যিহেতু অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গৈছে, যিহেতু 3 লাখ মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনি। এইবাৰৰ পৰা যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবাৰৰ পৰা কোনো দালাল চক্ৰান্তই আপোনাৰ পৰা যিহেতু কাঢ়ি ল'ব নোৱাৰে, বা আপোনাৰ পৰা কোনো দালাল চক্ৰান্তই পইচা ল'ব নোৱাৰে, আৰু আপোনাক যিহেতু চৰকাৰে নিজে গৈ আপোনালোকক যিহেতু অৰুণোদয় আঁচনি হাতত তুলি দিম বুলি কৈছে। তো আপোনালোকে এতিয়াৰ পৰা আৰু চিন্তাৰ কাৰণ নাই। যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে, আপুনি ৰেচন কাৰ্ড পাইছেনে নাই, তো মনত ৰাখিব আপোনাৰ ৰেচন কাৰ্ড থাকিলেহে আপুনি এই অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। তো প্ৰতিগৰাকী মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি, আৰু অৰুণোদয় আঁচনিৰ ফৰ্ম যিহেতু আৰু কিছুদিন পিছতে ৰিলিজ কৰি দিয়া হ'ব, হয়তো আপোনালোকে লাভ কৰিব। কিন্তু অনলাইন হ'ব নে অফলাইন হ'ব আপোনালোকক মই যিটো জনাব বিচাৰিছোঁ। কিন্তু এই আঁচনিৰ যিটো ফৰ্ম আপুনি পঞ্চায়তত পাব। আপোনালোকক যিটো অনলাইন যিটো ব্যৱস্থা আছে, সেই অনলাইন যিটো আপোনাৰ ব্যৱস্থাটো যিহেতু কৰা হোৱা নাই, বা অনলাইন আপুনি যিহেতু সুবিধা নাপাব পাৰে, তো অফলাইন আপুনি আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ বাবে আপুনি ফৰ্ম ল'ব লাগিব। তো ফৰ্মটো আপুনি পঞ্চায়ত অফিচত পাই যাব। আপুনি কোনো দালালৰ পৰা ফৰ্ম নল'ব, কিয়নো সেই দালালৰ পৰা ফৰ্ম নল'লে আপুনি লাভ নকৰিব অৰুণোদয় আঁচনি। আৰু অৰুণোদয় আঁচনিৰ যিবিলাক ফৰ্ম থাকিব, সেই ফৰ্মবিলাক যিহেতু মোহৰ মাৰা থাকিব, আপোনালোকক পঞ্চায়ত অফিচৰ পৰাহে দিয়া হ'ব প্ৰতিগৰাকী মহিলাক। আপোনাৰ যদি ৰেচন কাৰ্ড থাকে তেতিয়াহ'লে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। আৰু অৰুণোদয় আঁচনি যিবিলাকে আগতে কিস্তি পোৱা নাছিলে, সেইসকলে কি কৰিলে কিস্তি লাভ কৰিব আজি মই জনাব বিচাৰিছোঁ। আপুনি যদি অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা যদি বঞ্চিত হৈ আছে তেনেহ'লে আপুনি এপ্লিকেশ্যন এখন লিখক। আপুনি কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু কিয় পোৱা নাই, আপোনালোকে কোন শ্ৰেণীৰ লোক হয়, আপুনি সকলোখিনি লিখিব। আপোনাৰ ইনকাম কিমান, বাৰ্ষিক ইনকাম কিমান কৰে, আপোনাৰ উপাৰ্জন কিমান হয়, আপোনাৰ ঘৰত কি আছে, সেই বস্তুখিনি আপোনালোকে উল্লেখ কৰি আপোনাৰ বেনিফিচিয়াৰী নম্বৰ আপুনি লিখি দিয়ক, আপোনাৰ নামটো লিখি দিয়ক। আপুনি সেইমতে আপুনি এপ্লিকেশ্যনখন আপুনি পঞ্চায়ত অফিচত জমা কৰক, কিয়নো এইবাৰৰ পৰা যিহেতু আপোনালোকে যদি তেনেকৈ দিয়ে হয়তো আপোনালোকে লাভ কৰিব পাৰে, কিয়নো বহুতো লোকে এনেকৈ যিহেতু লাভ কৰিছে। বা আপুনি যদি পোৱা নাই তেনেহ'লে এই কামটো আপোনালোকে কৰক, বেলেগ আৰু একো অপশ্যন নাই। যিহেতু আগতে আপুনি অনলাইন আপুনি যিহেতু আপোনালোকে ছাবমিট কৰিব পাৰিছিলে, বা আপুনি ক্লেইম কৰিব পাৰিছিলে, আপুনি যিকোনো আপুনি এপ্লিকেশ্যন তাতে ছাবমিট কৰাৰ অপশ্যন আছিলে। কিন্তু এতিয়া যিটো অফলাইন হৈ গৈছে, আপোনাৰ অনলাইন যিটো প্ৰচেছটো নাই, আপোনাৰ ৱেবছাইটটো যিটো বন্ধ হৈ আছে, তো সেইবাবে আপুনি অফলাইনতে আপুনি এই কামখিনি কৰক। যদি আপুনি কিস্তি পোৱা নাই তেনেহ'লে নিশ্চয় আপুনি কিস্তি লাভ কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনিৰ যিটো মহিলাৰ বাবে ভাল খবৰ, ৰেচন কাৰ্ড আছে যদি আপুনি অতি সোনকালে, যিহেতু আৰু কিছুদিন পিছতে যিহেতু আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। আৰু এটা কথা ক'ব খুজিছোঁ, যিহেতু অহা 10 আগষ্টত অৰুণোদয় আঁচনি দিয়া হ'ব, তাৰ আগতে আপোনালোকে এই কামখিনি কৰক। এবাৰ যদি অৰুণোদয় আঁচনি আপুনি পোৱা নাই, আগতে যদি পোৱা নাই তেনেহ'লে এই কামখিনি আপুনি কৰি থওক, আপুনি নিশ্চয় লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি কিস্তি।
আৰু নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিহেতু আপোনাক ক'ব খুজিছোঁ লাখপতি বাইদেউসকলৰ বাবে আহিছে এটা বিগ আপডেট। আপোনালোকক ক'ব খুজিছোঁ, যিহেতু লাখপতি বাইদেউসকলে এতিয়াও লাভ কৰা নাই 10,000 টকা। এতিয়া যিহেতু আপোনাক চৰকাৰে এতিয়া আকৌ কৈছে যে আপোনালোকক গছপুলি ৰোৱাৰ কথা, ঠিক আছে। তো গছপুলি আপোনালোকে ৰুব লাগিব 1 তাৰিখৰ পৰা 15 আগষ্ট, যিটো আপোনালোকক আপডেট দিয়া হৈছে। আৰু যদি আপোনালোকে নতুনকৈ যদি অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে, আগতে যদি আপুনি কৰা নাছিলে বা আপোনাৰ যদি কিবা মিষ্টেক হৈ আছে, কিবা যদি ভুল হৈ আছে, তেনেহ'লে আপুনি ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। যিটো ৱেবছাইট আপোনালোকৰ খোলা আছে 31 জুলাইৰ ভিতৰত আপোনালোকে এই কামখিনি কৰি লওক। যেনে মই ক'ব খুজিছোঁ অমৃত বৃক্ষ আন্দোলনৰ, যদি আপুনি অমৃত বৃক্ষ আন্দোলনৰ যদি গছপুলি ৰোপণ কাৰ্যসূচীত যদি অংশগ্ৰহণ কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি এই ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। 31 জুলাই আপোনাৰ লাষ্ট ডেট, 31 জুলাইৰ ভিতৰত আপুনি কৰিব লাগিব। আৰু 1 তাৰিখৰ পৰা 15 আগষ্টলৈকে যিহেতু আপোনাৰ গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ হ'ব। তো গাইজ নিশ্চয় বুজি পালে। আৰু লাখপতি বাইদেউসকলে অতি সোনকালে যিহেতু এই সুবিধা লাভ কৰিব পাৰিব, তো আপোনালোকে এই কামখিনি কৰি লওক। আৰু এটা খবৰ দিব বিচাৰিছোঁ, লাষ্ট যিটো খবৰ PM কিষাণ আঁচনিৰ এটা বিগ আপডেট আহিছে, আপোনালোকক ক'ব খুজিছোঁ। তো এই কামটো আপোনালোকে কৰিবই লাগিব, কিয়নো আপোনালোক PM কিষাণৰ যদি আপুনি কিস্তি লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি KYC কৰি লওক। কিয়নো KYC যদি নকৰে, তেনেহ'লে কিন্তু আপুনি PM কিষাণ আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব। কিয়নো আপোনাক মোদী চৰকাৰে যিহেতু কৈ দিছে, আপোনালোকৰ এই কামটো আপোনালোকক কিয় কৰিব দিয়া হৈছে। চাওক, আপোনালোকৰ আগতে যিহেতু আপোনালোকৰ ছিষ্টেম KYC আপোনালোকৰ বহুদিনৰ পৰাই যিহেতু KYC চলি আছে, তো তাৰ আগতে আপোনালোকৰ KYC ইমান এটা নাছিল, কিন্তু আপোনালোকৰ একাউণ্টত পইচা আহি গৈছিল। এতিয়া যিহেতু আপোনালোকৰ একাউণ্ট ভেৰিফাই, মানে আপোনালোকৰ আধাৰৰ পৰা আপোনাৰ আধাৰৰ লগত আপোনাৰ বেংকৰ একাউণ্ট আপোনাৰ ছেটিং কৰিব লাগে, আৰু লগত আপোনাৰ KYCটো কৰিব লাগে। যদি KYCটো আপুনি কৰিব পৰা নাই, আপুনি CSC চেণ্টাৰত যাব পাৰে, নাইবা আপুনি আপোনাৰ মোবাইলত এটা এপ্লিকেশ্যন আপুনি ডাউনলোড কৰক। সেই এপ্লিকেশ্যনটোৰ নাম হৈছে PM কিষাণ মোবাইল এপ। তো আপোনালোকে ক'ত পাব সেই এপ্লিকেশ্যনটো? আপুনি প্লে ষ্ট'ৰত যাব, প্লে ষ্ট'ৰত গৈ আপুনি তাতে চাৰ্চ কৰি দিব PM কিষাণ এপ বুলি, আহি যাব আপোনাৰ তাতে। আপোনালোকে সেই এপটো ইনষ্টল কৰক। ইনষ্টল কৰাৰ পিছত আপুনি আৰু এটা এপ আপুনি ইনষ্টল কৰিব, আধাৰ এথেণ্টিকেশ্যন এপ। তো আহি যাব, আপুনি প্লে ষ্ট'ৰত আপুনি পাই যাব। সেই দুটা এপ আপুনি ইনষ্টল কৰিব। তাত তাৰ যিটো বেনিফিচিয়াৰী নম্বৰ আছে, সেই বেনিফিচিয়াৰী নম্বৰ দিব, মোবাইল নম্বৰ দিব লাগিব। যদি বেনিফিচিয়াৰী নম্বৰ নাই, মোবাইল নম্বৰ দিব আৰু আধাৰ নম্বৰ। সেই পিছত আপোনালোকৰ যিটো এক্টিভ হৈ যাব, আপোনাৰ এক্টিভ হৈ যাব। তাৰপিছত আপোনালোকে ফেচ এথেণ্টিকেশ্যন আপোনালোকে কৰিব পাৰিব। তো ফেচৰ চাওক, আপোনালোকে কোনো ধৰণৰ ফিংগাৰপ্ৰিণ্ট দিব নালাগে, কোনো ধৰণৰ মোবাইল লিংক কৰিব নালাগে, একো আপোনাৰ OTP নাহে। তো ফেচ মানে আপোনাৰ ফেচৰ জৰিয়তে আপুনি কৰিব পাৰিব আপোনাৰ KYC। আপোনাৰ হাতত আৰু কিছু সময় কি, আপোনালোকে যদি KYC কৰা নাই, 31 জুলাই 3 দিন আছে আপোনাৰ হাতত সময়। যিহেতু 2 দিন, বেছি দিন নাই, আৰু 2 দিন আপোনালোকৰ হাতত সময় আছে। সেই 2 দিনৰ ভিতৰত আপুনি KYCটো আপুনি কৰি লওক। কিয়নো আপোনালোকক KYC নকৰিলে কিন্তু আপুনি 18 কিস্তি লাভ নকৰে। তো এইটো কথা মই যিহেতু আপোনাক কৈ আহি আছোঁ, আপোনালোকে ভাবিব পাৰে যে মই এনেই কৈ আছোঁ, এনেই কোৱা নাই। আপোনালোকক মই এই কথাটো এই কাৰণত কৈছোঁ, বহুতো কৃষকৰ যিহেতু এতিয়াও হোৱা নাই KYC। তো আপুনি যদি KYC নকৰে, আপুনি লাভ নকৰে PM কিষাণ আঁচনিৰ ধন। যদি আপুনি 18 কিস্তি লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি সোনকালে এই কামখিনি কৰক। আৰু 18 কিস্তি আপোনালোকক ক'ব খুজিছোঁ, আৰু বেছি দিন নাই, যিহেতু আগষ্ট মাহত ভিতৰতে আপোনালোকে লাভ কৰিব পাৰিব 18 কিস্তিৰ ধন। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আজি আপোনালোকক যিটো 4টা ইম্পৰ্টেণ্ট আপোনালোকক আপডেট যিটো খবৰ দিলোঁ, তো ভিডিঅ'টো চাই কেনে পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে, তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইছ, আজিলৈ ইমানে। জয় আই অসম।